ডিয়াৰ স্টুডেণ্টছ, এইটো ভিডিঅ'ত আমি চাম কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যোনবোৰ অল কম্পিটিটিভ এক্সামৰ কাৰণে কি হয় ইম্পৰ্টেণ্ট হয়। তো ফাৰ্ষ্ট কাৰেণ্ট এফেয়াৰ্ছটো আছে হুইচ ষ্টেটমেণ্ট ইজ আৰ ইনকাৰেক্ট এবাউট মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। এই স্কিমটো কি হৈছে এইবাৰ আমাৰ যোনখন আছাম বাজেট আছে তাত লঞ্চ কৰা হৈছে। তো যোনবোৰ ৰিচেণ্টলি লঞ্চ কৰে স্কিম তেনেকুৱা ধৰণৰ স্কিমবোৰ কি হয় মষ্ট ইম্পৰ্টেণ্ট হয়। তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো আছে this scheme is targeted to 1 lakh girls. The admission amount to class 11 is 10,000 rupees. The admission amount to graduation is 12,500 rupees or none of the above. So, kuntu incorrect hoy first two. This scheme is targeted to 10 lakhs girls, not 1 lakhs girls. So, 10 lakh mane ki hoy ek nijut. Gotike hei nijut moina scheme tut 10 lakh girls ok ki kora hoy target kori loa hoise jot class 11 ot admission lobor karone কিছুমান এমাউণ্ট দিয়া হ'ব আৰু গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'বৰ কাৰণে এটা এমাউণ্ট পে' কৰা হ'ব আৰু একেদৰে পষ্ট গ্ৰেজুৱেশ্যনতো এডমিশ্যন ল'বৰ কাৰণে এটা এমাউণ্ট পে' কৰা হ'ব। গতিকে এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট স্কিম ফৰ এনি এক্সামছ। তাৰপিছত নেক্সটটো আছে এবাউট পাৰ্বতী বৰুৱা হু ৰিচিভ পদ্মশ্ৰী এৱাৰ্ড 2024 যে কোনটো কাৰেক্ট হয়। দ্য ফাৰ্ষ্ট ফিমেল মাউথ চিষ্টাৰ অফ দি প্ৰতিমা বৰুৱা পাণ্ডে, কুইন অফ দি এলিফেণ্ট অৰ অল অফ দি এবভ। তো এইটোত কি হ'ব অল অফ দি এবভ। তো গোটেইকেইটাই কাৰেক্ট হয় পাৰ্বতী বৰুৱাৰ বিষয়ে। তো তেওঁ ফাৰ্ষ্ট ফিমেল মাউথ হয় আৰু চিষ্টাৰ অফ দি প্ৰতিমা বৰুৱা পাণ্ডে, পদ্মশ্ৰী আৰু কুইন অফ দি এলিফেণ্ট যোনখন তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন কি হয় ডকুমেণ্টাৰী। এইটো মাই প্ৰফাইল য'ত মোৰ বিষয়ে লিখা হৈছে। দ্য অথৰ অফ দি বুক মোৰো এটা সপোন আছে। যে মোৰো এটা সপোন আছে এখন কি হয় এখন মষ্ট ইম্পৰ্টেণ্ট এখন কিতাপ হয় যোনখন এতিয়া কি আছিল ট্ৰেণ্ডত আছে। তো এইখনৰ অথৰ কোন হয় ডক্টৰ ৰুবুল মাউত। তো ইয়াত কি হৈছে ৰুবুল মাউতে নিজৰ আত্মজীৱনী লিখিছে, অৰ্থাৎ তেওঁ কেনেদৰে এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰিছে তো সকলো ইয়াত তেওঁ ধুনীয়াকৈ লিখিছে। তো এইখন এখন ইম্পৰ্টেণ্ট কিতাপ হয়। তাৰপিছত দ্য আছামিজ হু ৱন সাহিত্য একাডেমী এৱাৰ্ড 2023। তো 2023 সাহিত্য একাডেমী এৱাৰ্ড কোনে লাভ কৰিছে ডক্টৰ প্ৰণৱজ্যোতি ডেকাই। তেওঁৰ কোনখন গল্পৰ কাৰণে মানে কোনখন কিতাপৰ কাৰণে লাভ কৰিছে শ্ৰেষ্ঠ গল্প, যাৰ মানে যাৰ এই সিদিনা যি দেহবসান ঘটে, অৰ্থাৎ ডক্টৰ প্ৰণৱজ্যোতি ডেকা এতিয়া আমাৰ মাজত নাই। হুইচ ষ্টেট হেজ লঞ্চ লাখপতি বাইদেউ স্কিম ৰিচেণ্টলি। তো লাখপতি বাইদেউ স্কিম কোনখন ষ্টেটে লঞ্চ কৰে আছামে। তো যোনটো কাক মানে মেইনলি টাৰ্গেট কৰি লোৱা হৈছে ছেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোট, যোনটো আমাৰ গাঁৱত বৰ্তমান এই লাখপতি বাইদেউৰ বিষয়ে কি হৈছে চৰ্চা চলি আছে। তাৰপিছত দ্য এজ লিমিট ফৰ আত্মনিৰ্ভৰ আছাম স্কিম ইজ। তো এজ লিমিটটো কিমান হ'ব লাগিব আত্মনিৰ্ভৰ অসম স্কিমৰ কাৰণে, কিমান হ'ব লাগিব 28 to 40 years। অৰ্থাৎ এই এজ লিমিট বা কিমান চনৰ আগত বেংক একাউণ্ট খোলা হ'ব লাগিব সেই গোটেইখিনি কি হয় ইম্পৰ্টেণ্ট হয়। তো সেই বস্তুখিনি যেতিয়া এটা স্কিমৰ বিষয়ে চাব সেই গোটেই বস্তুখিনি বিতংভাৱে চাব, তাৰ পৰা যিকোনো কুৱেশ্যন আহি যাব পাৰে। শ্ৰী সৰ্বানন্দ সোণোৱাল ৰিচিভ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কাৰ্গো শ্বিপ এট চিটুৱে পৰ্ট। দ্য চিটুৱে পৰ্ট ইজ লোকেটেড ইন ক'ত হ'ব ম্যানমাৰ। তো ম্যানমাৰত গৈ পেলাই সৰ্বানন্দ সোণোৱালে ফাৰ্ষ্ট কাৰ্গো শ্বিপখন ৰিচিভ কৰে যি ভাৰতৰ পৰা যায়। সেই যোনটো চিটুৱে পৰ্ট ডেভেলপ কৰা হৈছে এইটো কিহৰ আণ্ডাৰত ডেভেলপ কৰা হৈছে এক্ট ইষ্ট পলিচিৰ আণ্ডাৰত। উৎকল দিৱস 2024 যি আমি মানে ৰিচেণ্টলি নিউজত দেখি থকা হৈছে। উৎকল দিৱসটো ক'ত পালন কৰা হয় কোনখন ষ্টেটত উৰিষ্যা। এই যে জনগণ মনোধি তাত যে আছে যে উৎকল বংগ, তো সেই উৎকল মানে কি হৈছে উৰিষ্যা। লাম্পি স্কিন ডিজিজ ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ মোষ্টলি অকাৰ্ড ইন হুইচ স্পেচিছ। তো এইটো হ'ব কি কেটেল, মানে গৰুৰ গাত সেই লাম্পি স্কিন ডিজিজটো হয়। তো ইয়াত এই কাষত ফটোখন দি দিয়া হৈছে কেনেকুৱা হয় লাম্পি স্কিন ডিজিজটো। তাৰপিছত পেচ ছেটেলাইট। তো পেচ ছেটেলাইটৰ ফুল মিনিংটো কি হয় প্লেংটন এৰ'ছল ক্লাউড অ'চেন ইক'চিষ্টেম। তো এই পেচ ছেটেলাইটটো কোনে লঞ্চ কৰিছে নাছাই, আৰু এইটো কি হয় ছেটেলাইট আৰ্থ অবজাৰ্ভিং ছেটেলাইট মিছন হয় এইটো পেচ ছেটেলাইটটো। জীয়াধল ৰিভাৰ। তো আমি জানো এই যে জীয়াধলখন কাৰ ট্ৰিবিউটৰী হয়, এইখন হয় ব্ৰহ্মপুত্ৰৰ। ক'ত আছে জীয়াধলখন যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। তাৰপিছত হোৱাট ইজ ডক্সিং ৰিচেণ্টলি চিন ইন দ্য নিউজ। এটা ৱৰ্ড মানে নিউজত দেখি থকা হৈছে এইটো কি হয় ডক্সিং। ডক্সিং মানে কি হয় পাব্লিছিং পাৰ্চনেল ইনফৰমেশ্যন এবাউট এন ইণ্ডিভিজুৱেল উইথাউট কনচেণ্ট। মানে যোনটো সেই যে যেনেকুৱা এই মালৱেৰ হয় ভাইৰাছ হয় সেই তেনেকুৱা ধৰণৰ হয়।
যেনেকৈ এটা হৈছে ডাৰ্ক ৱেব বুলি, সেই তেনেকুৱা বস্তুবোৰ হয় মানে। ইহঁতে কি কৰে মানে কোনো পাৰ্চনেল ইনফৰমেশ্যন কাৰোবাৰ লিক কৰে উইদাউট মানে নয়িং দ্য ইণ্ডিভিজুৱেল, মানে ইণ্ডিভিজুৱেলে নজনাকেই সেই তেওঁলোকৰ পাৰ্চনেল ইনফৰমেশ্যন কি কৰি দিয়া হয়, আউট কৰাই দিয়া হয়। তাৰপিছত ৰিচেণ্টলি হু অৰ্গেনাইজ দ্য শক্তি ফেষ্টিভেল অফ মিউজিক এণ্ড ডেন্স, কোনে অৰ্গেনাইজ কৰিব সেইটো? সংগীত নাটক একাডেমি। এই কাষতে ফটোখন দি থোৱা হৈছে যে সংগীত নাটক একাডেমীয়ে শক্তি বুলি ফেষ্টিভেল অফ মিউজিক আৰু ডেন্স এইটো কি কৰিব? অৰ্গেনাইজ কৰিব। তাৰপিছত লাখপতি দিদিছ, তো সেই লাখপতি বাইদেউৰ নিচিনাই লাখপতি দিদি, যোনটো প্ৰধানমন্ত্ৰী মোদীৰ এটা কি হয় মানে ভিজন হয়। তো সেইটো কিহৰ কোনটো মিছনৰ আণ্ডাৰত হয়? নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন। কাৰণ কিয় ইয়াত SHG-খিনি কি কৰা হয়? টাৰ্গেট কৰা হয়। তো সেইটো কিহৰ আণ্ডাৰত হ'ব? নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰত। তাৰপিছত নেশ্যনেল স্পেচ ডে ইন ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন, কেতিয়া চেলিব্ৰেট কৰা হ'ব? 23 আগষ্ট। আৰু এইটো কি হ'ব? এই বছৰৰ পৰা চেলিব্ৰেট কৰা হ'ব। এতিয়া কথা হ'ল কিয় চেলিব্ৰেট কৰা হ'ব? কোনোবাই যদি জানে প্লিজ কমেণ্টত জনাব যে নেশ্যনেল স্পেচ ডে আমি কিয় চেলিব্ৰেট কৰিম। কাৰণ এইটো কি হ'ব? এই বছৰৰ পৰা চেলিব্ৰেট কৰিম আমি। ফাৰ্ষ্ট এই 2024 আমি চেলিব্ৰেট কৰিম। Which organization has granted approval for the name Shiv Shakti to designate the landing site of Chandrayaan 3's Vikram lander? যোনটো Chandrayaan 3 Vikram lander যোনটো মানে লেণ্ডিং ছাইট হয় সেইটো কি পইণ্ট বুলি নামাকৰণ কৰা হৈছে? শিৱ শক্তি পইণ্ট। তো সেইটো কোনে এপ্ৰুভ কৰিছে ৰিচেণ্টলি? IAU, দ্য ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে। তাৰপিছত হুইচ আইটেমছ ফ্ৰম আছাম হেভ গট GI টেগ ৰিচেণ্টলি, যে GI টেগ পোৱা অসমৰ কোনকেইটা প্ৰডাক্ট? মাজুলী মাস্ক, মাজুলী মেনুস্ক্ৰিপ্ট পেইণ্টিং, আছামিজ ঢোল আৰু জাপি। তো গোটেইকেইটাই কি হৈছে? GI টেগ পাইছে। তো সেই GI টেগ পোৱা কেইটাৰ নাম এবাৰ চাই থ'ব লাগে। অকল আছাম বুলিয়ে নহয়, বেলেগ বেলেগ ষ্টেটৰো নাম চাই থ'ব লাগে যে বেলেগ বেলেগ ষ্টেটৰ পৰা কোন কোন প্ৰডাক্টে GI টেগ পাইছে। তাৰপিছত দ্য ট্ৰেডিশ্যনেল এটায়াৰ ৰিচা ৰিচিভ দ্য প্ৰেষ্টিজিয়াছ GI চাৰ্টিফিকেশ্যন বিলংছ টু হুইচ ষ্টেট? এতিয়া ৰিচাখন এই কাষত দি থোৱা যে ছবি, এইখন কোনখন ষ্টেটৰ হয়? ত্ৰিপুৰাৰ। তো ত্ৰিপুৰাৰ যোনটো ট্ৰেডিশ্যনেল এটায়াৰ হয় ৰিচা, তো ৰিচাই কি পাইছে? GI টেগ পাইছে। তাৰপিছত কাটচাটিভু আইলেণ্ড, এইটো ৰিচেণ্টলি বহুত নিউজত আছে, মানে এই যে ইলেকশ্যন চলি আছে, ইলেকশ্যন এইটো এজেণ্ডা হিচাপে কাটচাটিভু আইলেণ্ডো মানে ট্ৰেণ্ডত আছে। তো কাটচাটিভু আইলেণ্ড কোন কেইখন দেশৰ মাজত আছে? ইণ্ডিয়া আৰু শ্ৰীলংকা। তো সেই কাটচাটিভু আইলেণ্ডখন কি হৈছিল? ইণ্ডিয়াই শ্ৰীলংকাক দি দিছিল মানে। তো শ্ৰীলংকাক দিছিল কেতিয়া? ইন্দিৰা গান্ধীৰ দিনত। তো সেই গোটেইটো টপিক মই এদিন ডিছকাশ্যন কৰি দিম বাৰু। তাৰপিছত আহি গ'ল ইউনিয়ন মিনিষ্টাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল ইনগৰেট চেণ্টাৰ অফ এক্সিলেঞ্চ অন পঞ্চকৰ্ম এট ক'ত কৰিছিল? গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ এণ্ড হস্পিটেল, গুৱাহাটীত। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। কোনোবাই যদি কিবা বুজি নাপায় বা কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব, নহ'লে মোক এই ইমেইল আইডিটোত ইমেইল কৰিব। আজিলৈ ধন্যবাদ। আকৌ এটা বেলেগ ভিডিঅ'ত আমি লগ পাম।